Hello friends, welcome to channel online study. এইটো ইণ্ডিয়ান জিঅ'গ্ৰাফী MCQ সিৰিজৰ পাৰ্ট 1 হয়। ইয়াৰ আগতে মই আসাম জিঅ'গ্ৰাফীৰ MCQ সিৰিজৰ দুটা পাৰ্ট দিছিলোঁ। যদি আপোনালোকে আসাম জিঅ'গ্ৰাফীৰ MCQ সিৰিজটো চোৱা নাই তেন্তে ইয়াত লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আহিবলগীয়া ষ্টেট লেভেল এক্সামৰ বাবে হেল্পফুল হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাব। আৰু যদি আপুনি চেনেলটোলৈ ফাৰ্ষ্ট টাইম ভিজিট কৰিছে বা আগতে ভিজিট কৰিছে, যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে উপযোগী বুলি ভাবে দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেন ষ্টাৰ্ট আৱাৰ ফাৰ্ষ্ট ইণ্ডিয়ান জিঅ'গ্ৰাফী পাৰ্ট 1. So question number 1, in which city is the Forest Research Institute of India is located? India Forest Research Institute কোনটো চিটিত আছে সুধিছে। অপশ্যন এ নিউ দিল্লী, অপশ্যন বি হায়দৰাবাদ, অপশ্যন চি দেহৰাদুন, অপশ্যন ডি শিমলা। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, দেট ইজ দেহৰাদুন। So Forest Research Institute is located Dehradun, Uttarakhand. Uttarakhand আছে, আমাৰ উত্তৰাখণ্ড ষ্টেটত দেহৰাদুনত আমাৰ Forest Research Institute আছে। Next question number 2, India has longest international border with which country? Option A Bhutan, option B Nepal, option C Bangladesh, option D Pakistan. So India longest boundary কোনখন দেশৰ লগত শ্বেয়াৰ কৰে সেইটো সুধিছে। তো ইয়াত অপশ্যন গোটেইকেইটা অপশ্যনৰ দিছে যিকেইটা ভূটান, নেপাল, বাংলাদেশ, পাকিস্তান। চ' এই চাৰিখনৰ লগতে আমাৰ ইণ্ডিয়াই কি কৰে, বাউণ্ডাৰী শ্বেয়াৰ কৰে। ইয়াৰ উপৰিও আফগানিস্তান, চাইনা, ম্যানমাৰ এইকেইখন লগতো আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আমাৰ ইণ্ডিয়াই শ্বেয়াৰ কৰে। বাট এইকেইটা অপশ্যনত নাই, বাট এই অপশ্যনত আছে। তো এ বি চি ডি, তো ইয়াৰ কোনটো কাৰেক্ট এনচাৰ এইটো সুধিছে লংগেষ্ট বাউণ্ডাৰী। তো আমি চাই লৈছোঁ এইটো এনচাৰ হৈছে অপশ্যন চি, দেট ইজ বাংলাদেশ। চ' বাংলাদেশৰ লগত আটাইতকৈ বেছি দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে কোনে, আমাৰ ইণ্ডিয়াই। তো বাংলাদেশে আমাৰ কোনকেইখন ষ্টেটক শ্বেয়াৰ কৰে এইটো যদি আমি চাব বিচাৰোঁ, তো এইটো হৈছে আমাৰ ৱেষ্ট বেংগল, দিছ ইজ ৱেষ্ট বেংগল। আছামত শ্বেয়াৰ কৰে। আছামৰ কোন ইফালে ধুবুৰী, দক্ষিণ চালমাৰা, ইফালে কৰিমগঞ্জ থাকে, হাইলাকান্দি থাকে, কাছাৰ থাকে, তো এইখিনি আমাৰ শ্বেয়াৰ কৰে। দেন মেঘালয়া, দেন ত্ৰিপুৰা, দেন মিজোৰাম। তো এইকেইখন ষ্টেটৰ লগত আমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। এইটো আটাইতকৈ লংগেষ্ট বাউণ্ডাৰী হয়। তো ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন ফ্ৰেম কৰিব পাৰে। তো ইট ইজ এ মেপ বেছড কুৱেশ্যন, অলছ' দ্য ইনফৰ্মেটিভ কুৱেশ্যন হয়। তো মুভিং টু দ্য নেক্সট কুৱেশ্যন। Question number 3, which of the following winds blowing from the Mediterranean Sea to the northwestern? নৰ্থৱেষ্টাৰ্ণৰ মেডিটেৰেনিয়ান চিৰ পৰা নৰ্থৱেষ্টাৰ্ণলৈ কোনটো উইণ্ড ফ্ল' কৰে? তো ইয়াত বহুত ধৰণৰ নাম আছে, ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ, নৰৱেষ্টাৰ, অপশ্যন চি দিছে লু, অপশ্যন ডি মেংগ' ছাৱাৰ। তো ইয়াৰে কোনটো উইণ্ড হয় যিটো আমাৰ মেডিটেৰেনিয়ান চিৰ পৰা আহে? তো সেইটো আমাৰ অপশ্যন কোনটো কাৰেক্ট হয়, আমাৰ অপশ্যন এ ইজ দ্য কাৰেক্ট, ইট ইজ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ। ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ। তাৰপিছত নৰৱেষ্টাৰ, লু। নৰৱেষ্টাৰটো আমাৰ একচুৱেলি কালবৈশাখী, যিটো আমাৰ অসমত বৰদৈচিলা বুলি কয় বা ৱেষ্ট বেংগলত গ'লে কালবৈশাখী বুলি কয়, সেইটোৱে নৰৱেষ্টাৰ হয়। সেইটো লোকেল উইণ্ড হয়, যিটো আমাৰ বাৰিষা কালত আমি মনচুনৰ টাইমত আমি এইবোৰ দেখা পাওঁ, আগত বা পিছত। দেন লুটো এটা লোকেল উইণ্ড হয়, যিটো আমাৰ দিল্লী, ৰাজস্থান, হাৰিয়ানা, ইউ পিৰ কিছু পাৰ্টলৈকে দেখা যাওঁ। তো ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ স্কিন ডিজিজেছ হয় বা মানুহ কেতিয়াবা এক্সট্ৰিম হ'লে মৃত্যুও হয়। তো লু কথা দিল্লীত থাকিলে গম পোৱা যায়। দেন মেংগ' ছাৱাৰ যিটো আম পকাৰ আগতে যিটো বৰষুণ আহে, বেচিকেলি কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ এইখিনি এৰিয়াত যিটো আহে, তো এইটো মেংগ' ছাৱাৰ বুলি কয়। দেন নাও ইট ইজ, আমাৰ কুৱেশ্যনত হৈছিলে মেডিটেৰেনিয়ান চিৰ পৰা যিটো আহে তাৰ এনচাৰ হৈছে ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ। এইটো এটা এক্সট্ৰা ট্ৰপিকেল আমাৰ উইণ্ড হয়, যিটো আমাৰ ট্ৰপিকেল এৰিয়াত নপৰে, যিহেতুকে ট্ৰপিক অফ কেঞ্চাৰৰ ওপৰত লাই কৰে। আমাৰ যদি গ্ল'বত চাওঁ বা মেপত চাওঁ, মেডিটেৰেনিয়ান চি ইট ইজ লাইজ বিটুইন ইউৰোপ এণ্ড নৰ্থ আফ্ৰিকাৰ মাজত যিটো এৰিয়া আছে সেইটো এৰিয়াত ল' কৰে। তো ইট ইজ ফ্ল' ফ্ৰম হিয়াৰ, ইয়াৰ পৰা ফ্ল' কৰি পেলাই ইফালে আমাৰ ইয়ালৈ আহে, ইয়াত হিমালয় থাকে। তো সেইকাৰণে আমি কি কওঁ, ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চৰ কাৰণে আমি স্পেচিয়েলি আমাৰ যিটো উইণ্টাৰ টাইমত আমাৰ বৰষুণ কজ হয়।
তো এৰিয়া লাইক হাৰিয়ানা কোৱা, পাঞ্জাব কোৱা, জম্মু এণ্ড কাশ্মীৰ, ছাম পাৰ্ট অফ ইউ পি, চ' সেইখিনি এৰিয়াত কি হয় উইণ্টাৰত আমি বৰষুণ পাওঁ, সেই কেতিয়াবা এক্সট্ৰিমলি বিহাৰলৈকেও আহি পায়। তো সেইখিনি ঠাইত আমাৰ এই ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চে আমি উইণ্টাৰত ৰেইনফল পাওঁ। আমাৰ ৰেইনফল ইজ বেচিকেলি মনচুন, আমি মেক্সিমাম ষ্টেটত আমাৰ মনচুন ৰেইনফল হয়, উইণ্টাৰত আমি বৰষুণ জেনেৰেলি কম দেখোঁ। কিন্তু এইখিনি পাৰ্টত আমি বৰষুণ দেখোঁ বিকজ অফ দিছ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ, বিকজ উইণ্ডে আমি জানো উইণ্ডে মনচুন ইজ অলছ' আ উইণ্ড। চ' উইণ্ডে কি কৰে মইশ্চাৰ্ছ কেৰি কৰি লৈ আহে, মইশ্চাৰ ক'ৰ পৰা আহে সাগৰৰ পৰা আহে। তো ছেম ঠাই এইটো মেডিটেৰেনিয়ান চি এটা লাৰ্জ ৱাটাৰ বডি হয়, তাৰ পৰা পানী লৈ আহে, কেৰি কৰি আহি ইয়াত আমাৰ বৰষুণৰ সৃষ্টি কৰে। নেক্সট মুভিং টু দ্য নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, অনলি ইণ্ডিয়ান ষ্টেট ডেট শ্বেয়াৰ বাউণ্ডাৰী উইথ ছিকিম। চ' ইণ্ডিয়াৰ কোনখন ষ্টেট হয় যিখনে অকল বাউণ্ডাৰী শ্বেয়াৰ কৰে আমাৰ ছিকিম ষ্টেটৰ লগত। তো ছিকিম is very important for আমাৰ geographically strategically location, আমি সদায় শুনি থাকোঁ ছিকিম ইজ ভেৰি ইম্পৰ্টেণ্ট। ডোকলামৰ কথা আমি শুনিছিলোঁ য'ত আমাৰ চাইনা, ভূটান আৰু ইণ্ডিয়াৰ ট্ৰাই জাংচন পইণ্ট বুলি কোৱা হৈছিলে, য'ত ক্লেইম কৰা হৈছিলে কাৰ টেৰিটৰী হয় বা চাইনাই ক্লেইম কৰিছিলে সিহঁতৰ টেৰিটৰীৰ মাজত। চ' তেনেকুৱা আমাৰ ইছ্যুজবোৰ চলি থাকে। আৰু ছিকিম ইজ অলছ' আ ভেৰি ষ্ট্ৰেটেজিক ষ্টেট হয় লোকেশ্যনৰ ফালৰ পৰা। তো ইয়াৰ কুৱেশ্যনটো সুধিছে কোনখন অকল ইণ্ডিয়ান ষ্টেটৰ লগত শ্বেয়াৰ কৰে। তো ইয়াৰ এনচাৰ হৈছে অপশ্যন ডি, ডেট ইজ ৱেষ্ট বেংগল। অকল ৱেষ্ট বেংগল ষ্টেটৰ লগত ছিকিমে কানেক্ট হৈ আছে ইণ্ডিয়াত। বাকী ই শ্বেয়াৰ কৰে নেপালৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, চাইনাৰ লগত কৰে, এইফালে ভূটানৰ লগত, 3টা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। চ' ইট ইজ কোৱাইট মেপ বেছড কুৱেশ্যন। So moving to the next question, question number 5, which of the following state surrounded by Bangladesh from the 3 side? তো ইয়াৰে কোনকেইখন ষ্টেটে বাংলাদেশে 3 ছাইডৰ পৰা মানে আগুৰি আছে, কুৱেশ্যন। তো অপশ্যন এ নাগালেণ্ড, অপশ্যন বি আছাম, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি ত্ৰিপুৰা। ইফ ইউ know the map and you can visualize your map, then you can easily identify it, elimination কৰিব পাৰোঁ। নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ লগতে চাই আছোঁ, বাংলাদেশ ডাজন্ট শ্বেয়াৰ বাউণ্ডাৰী উইথ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ লগত শ্বেয়াৰ নকৰে। তো অপশ্যন থাকিলে বি আৰু ডি। তো তাৰ ভিতৰত এটা কাৰেক্ট এনচাৰ হ'ব। তো এনচাৰ হৈছে অপশ্যন ডি, ডেট ইজ ত্ৰিপুৰা। দিছ ইজ এ ষ্টেট অফ ত্ৰিপুৰা। এইটো ত্ৰিপুৰা ষ্টেট হয়। এইটো 3 ফালৰ পৰা আমাৰ বাংলাদেশৰ আগুৰি আছে ইয়াৰ বাউণ্ডাৰী, আৰু ই কানেক্ট হৈ আছে মিজোৰাম আৰু আছাম। ইণ্ডিয়াৰ বাউণ্ডাৰী যদি বেলেগ ষ্টেট চোৱা যায় তেনেহ'লে আছাম আৰু মিজোৰামত ই বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। বাকী 3 ফালৰ পৰা বাংলাদেশে আগুৰি আছে। নেক্সট মুভিং টু 6th কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট আ চি পৰ্ট ইন ইণ্ডিয়া। তো চি পৰ্ট আৰ দ্য ভেৰি ক্ৰুচিয়েল বুলি ক'ব পাৰোঁ। আমাৰ গোটেই ইণ্টাৰনেশ্যনেল যিবোৰ আমাৰ ট্ৰেড হয় চব চি পৰ্টৰ ওপৰত ডিপেণ্ড কৰে। অইল এক্সপৰ্ট কোৱা, এনিথিং এক্সপৰ্ট ইম্পৰ্টৰ লগত জড়িত হৈ থাকে। তো চি পৰ্টৰ নামবোৰ জনাটো বহুত ইম্পৰ্টেণ্ট হয়। তো অপশ্যন এ কাণ্ডালা দিছে, অপশ্যন বি ভাৱনগৰ, অপশ্যন চি পাৰাদ্বীপ, অপশ্যন ডি মাইচুৰ। তো ইয়াৰ শুদ্ধ কুৱেশ্যনটো সুধিছে কোনটো নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ডেট ইজ মাইচুৰ। তো মেজৰ পৰ্ট অফ ইণ্ডিয়া যদি আমি চাব বিচাৰোঁ, দিছ ইজ দ্য ইণ্ডিয়া, আমি মেপখন চাওঁ যদি, তো মেজৰ পৰ্ট বহুত আছে। তাৰ ভিতৰত আমি জানো কাণ্ডালা ইজ ইন গুজৰাটত কাণ্ডালা পৰ্ট আছে, ভাৱনগৰ আছে আমাৰ, ভাৱনগৰ ইজ অলছ' আ পৰ্ট, ইট ইজ ইন গুজৰাট অলছ'। দেন পাৰাদ্বীপ ইজ এ মেজৰ পৰ্ট হয়, এইটো আমাৰ ইষ্টাৰ্ণ ফালে আছে। ক'ত আছে এইটো? আমাৰ উৰিষ্যাত আছে, উৰিষ্যাত আছে আমাৰ পাৰাদ্বীপ। বাট মাইচুৰ ইজ নট আ চি পৰ্ট। তো আমাৰ মেজৰ পৰ্টবোৰ আমি চাই ল'ব লাগে। মেজৰ যিবোৰ হয় যেনেকৈ বিশাখাপট্টনম ইজ এ মেজৰ, হালদিয়া ইজ এ মেজৰ পৰ্ট, হালদিয়া ইজ এ মেজৰ পৰ্ট। দেন এনোৰ, চেন্নাই এইবোৰ আছে মেজৰ পৰ্ট হয়। টুটিকৰ্ণ ইজ এ মেজৰ পৰ্ট, কোচিন ইজ এ মেজৰ পৰ্ট অফ কেৰেলা, নিউ মেংগালোৰ ইজ এ মেজৰ পৰ্ট অফ কৰ্ণাটকা, মাৰ্মাগোৱা ইজ এ মেজৰ পৰ্ট ইন গোৱা। দেন মহাৰাষ্ট্ৰ হেজ এ 2 port, it is Mumbai and JNP. Then Kandala is in Gujarat, is also a major sea port হয়, য'ৰ পৰা আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰেডবোৰ ডিল কৰা হয়। নেক্সট মুভিং টু নেক্সট কুৱেশ্যন, পেটিচিমা লিফ্ট ইৰিগেশ্যন প্ৰজেক্ট ইজ এ লাইনিং হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ। তো ইৰিগেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট হয়। তো আমাৰ লিভাৰ লিংকিং প্ৰচেছ চলে যাতে আমি ইৰিগেট কৰিব পাৰোঁ আমি। তো ইয়াৰ ভিতৰত সুধিছে পেটিচিমা লিফ্ট ইৰিগেশ্যন প্ৰজেক্ট
কোন দুখন ৰিভাৰৰ মাজত বা মাজৰ ইণ্টাৰলিংকিং প্ৰজেক্ট হয় তো অপশ্যন এ দিছে কাবেৰী এণ্ড তুংগাভদ্ৰা অপশ্যন বি গোদাবৰী কৃষ্ণা অপশ্যন চি মহানদী এণ্ড সোন অপশ্যন ডি নৰ্মদা এণ্ড তাপি তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি দেট ইজ গোদাবৰী এণ্ড কৃষ্ণা এইটো গোদাবৰী এণ্ড কৃষ্ণা ইজ ইন সাউথ ইণ্ডিয়াত ফ্ল' কৰা আমাৰ কি হয় দুখন মেজৰ ৰিভাৰ হয় যেটোক লিংক কৰা হৈছে দিছ ইজ পেটিচিমা লিফ্ট ইৰিগেশ্যন প্ৰজেক্টেৰে তো ইট ইজ বেচিকেলি লোকেটেড ইন অন্ধ্ৰ প্ৰদেশ আৰু সবচে ইম্পৰ্টেণ্ট কথা এটা ইষ্ট ফ্ল'য়িং ৰিভাৰ যিবোৰ আছে আমাৰ ইষ্টত মানে বে অফ বেংগলত যিবোৰ ডিছচাৰ্জ কৰে তো তেওঁলোকে ডেল্টা ফৰ্ম কৰে লাইক আমাৰ সুন্দৰবন ডেল্টা কাৰ কাৰণে ফৰ্ম হয় ব্ৰহ্মপুত্ৰ এণ্ড গংগা ৰিভাৰৰ কনফ্লুৱেঞ্চৰ বাবে সুন্দৰবন ৱাজ দ্য লাৰ্জেষ্ট ডেল্টা হয় যিটো ৱৰ্ল্ডৰ এইটো ফৰ্ম হয় লাইক মহানদী ডেল্টা আছে কাবেৰী ডেল্টা আছে কৃষ্ণা ডেল্টা দেন গোদাবৰী ডেল্টা চ' ইষ্টাৰ্ণ ফ্ল'য়িং ৰিভাৰবিলাক আমাৰ ডেল্টা ফৰ্ম কৰে ইণ্ডিয়াত এণ্ড ৱেষ্টাৰ্ণ ফ্ল'য়িং ৰিভাৰ যিবোৰ এৰেবিয়ান চিত ডিছচাৰ্জ কৰে সেইবোৰে এষ্টুৰি ফৰ্ম কৰে তো ইয়াৰ ৰিজনটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে তো মুভিং টু নেক্সট কুৱেশ্যন নম্বৰ 8 দ্য লেটিটিউড হুইচ পাছেছ থ্ৰু ছিকিম অলছ' পাছেছ থ্ৰু লেটিটিউড যিডাল ছিকিমৰ মাজেৰে যাব পাৰে তো সেইটো আৰু অন্য কোনখন ষ্টেটৰ মাজেৰে পাছ হ'ব পাৰে সুধিছে ইণ্ডিয়াৰ ক্ষেত্ৰত হাৰিয়ানা ৰাজস্থান উত্তৰাখণ্ড হিমাচল প্ৰদেশ চ' লেটিটিউড আৰু লংগিটিউড আমি নিশ্চয় জানো যাৰ সহায়ত আমি কোনো এটা ঠাইৰ আমি লোকেশ্যনটো আমি স্পেচিফিকেলি জানিব পাৰোঁ চ' দিজ আৰ দ্য লেটিটিউড চ' ছিকিমৰ মাজেৰে যোৱা লেটিটিউডাল ৰাজস্থানৰ মাজেৰে যাব পাৰে তো কাৰেক্ট এনচাৰ ইজ অপশ্যন বি মুভিং টু নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ডাজ নট মেচ উইথ দ্য ফেমাছ টুৰিষ্ট প্লেচ ইয়াত মেচিং দিছে ইয়াত 4টা কাণ্ট্ৰি দিছে আৰু 4টা প্লেচ দিছে তো কোনটো মেচ নকৰে ইয়াত অপশ্যন এ দিছে চাইনা দ্য গ্ৰেট ৱাল অফ চাইনা ভূটানত দিছে পাৰ' টাকষ্টাং নেপালত দিছে পশুপতিনাথ টেম্পল শ্ৰীলংকাত দিছে পদ্মনাভস্যাম টেম্পল So your correct answer hobo option D that is Padmanabhashyam temple. It is a temple, Hindu temple. It is located not in Sri Lanka, is India. India court located as state of Kerala. It our capital ase that is Tiruvananthapuram. So moving to the next question number 10. Uttarakhand, Uttar Pradesh, Bihar, West Bengal and Sikkim have common frontiers with frontiers মানে boundary কাৰ লগত শেয়াৰ কৰে common boundary তো কোনখনৰ লগত শেয়াৰ কৰে অপশ্যন এ চাইনা অপশ্যন বি নেপাল অপশ্যন চি ভূটান অপশ্যন ডি ম্যানমাৰ ইয়াৰ আগতে আমি চাইছিলোঁ ছিকিমে কাৰ লগত শেয়াৰ কৰিছিলে চাইনা নেপাল ভূটান বাট এতিয়া আমাৰ কুৱেশ্যন ফ্ৰেম কৰিছে 4টা ষ্টেট দিছে ইণ্ডিয়াৰ 4টা ষ্টেটে কোনখনৰ লগত শেয়াৰ কৰে তো ইয়াৰ কাৰেক্ট এনচাৰ যদি চাওঁ আমি এটা কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি দেট ইজ নেপাল তো পাৰ্ট 1 সিৰিজটো ইয়াতে এণ্ড হৈছে থেংক ইউ